বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব। সেইকাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰিম যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি, যি তিনিখন কমিটি আছে, ডক্টৰ পৰমেশ্বৰ আয়াৰ, তেওঁ গুৱাহাটী IITৰ ডিন, ডক্টৰ শৰৎ কুমাৰ পাত্ৰ, ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী হ'ব। শেষত মই স্বাস্থ্য বিভাগৰ দুটা সাব ডিভিজনেল হস্পিটেল, দুধনৈ CHC, ৰাজ্যৰ শিক্ষা ব্যৱস্থা যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব। আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ। তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই, মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম। আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব। শেষত মই স্বাস্থ্য বিভাগৰ দুটা কথাৰে সামৰণি মাৰিব খুজিছোঁ। তাৰপিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম। আমি যদি বেছিক কথাটোত কম্প্ৰমাইজ কৰোঁ তেতিয়াহ'লে আমি ৰাজনীতি কৰিবই নোৱাৰোঁ। কিন্তু যদি ছেকশ্যন অফ টিচাৰ্ছ তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব, তাক শুনা, তাক নিৰাময় কৰা আমাৰ দায়িত্ব। গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক, আমাৰো ভুল থাকিব পাৰে, মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ, আমাৰো ভুল থাকিব পাৰে, কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব। আৰু এই তিনিওজনীয়া কমিটিক মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ, চৰ চাপৰি বিদ্যালয়ত গৈ, তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ, তিনিখন পাহাৰ, তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছোঁ। কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম। জুলাই মাহৰ 31 তাৰিখলৈকে যিহেতু গৰম বন্ধ থাকিব, সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম। অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম। যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব, তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন সোমাই লওক, দুটা ভাল ছফ্টৱেৰ আনক, ভাল কৰক। ভাল কৰাততো আমাৰ কোনো আপত্তি নাই, চ' উইল ডু ডেট। মই ভাবোঁ যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থা যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব। আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ। তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই, মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম। আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব।